নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। কালি সংসদত কেনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছিল সেইটো আপোনালোকে দেখা পাইছে। বিৰোধী দলপতি ৰাহুল গান্ধীক তেওঁলোকে কালি তেওঁ ভাষণ দিবলৈ যাওঁতে তেওঁক ভাষণ দিবলৈ দিয়া হোৱা নাছিল। কাৰণটো কি যে তেওঁ দেশৰ নিৰাপত্তাজনিত কথা এটাক লৈ তাত সেইটো উত্থাপন কৰিব বিচাৰিছিল। আৰু তেওঁক কিয় বাধা দিয়া হৈছে? তেওঁক বাধা দিয়া হৈছিল, তেওঁক কোৱা হৈছিলে যে আপুনি যদি কিবা এটা বিষয় ইয়াত উত্থাপন কৰে সেই বিষয়টো যে তাক আপুনি অথেণ্টিকেট কৰিব লাগিব, তাক সত্য প্ৰমাণিত কৰিব লাগিব, সত্য প্ৰত্যায়িত কৰিব লাগিব। এতিয়া ৰাহুল গান্ধীয়ে কি কৈছে যে 2020 চনৰ 31 আগষ্টত চীনা সৈন্য আৰু ভাৰতীয় সৈন্যৰ মাজত এটা যি অৱস্থা হৈছিল আৰু সেই কথাটো সন্দৰ্ভত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে এটা নিৰ্দিষ্ট সময়ত তেওঁলোকৰ যিটো নিৰ্দেশ, তেওঁলোকে সৈন্যবাহিনীক যিটো নিৰ্দেশ দিব লাগিছিল সেই নিৰ্দেশটো দিয়াত তেওঁলোকে বিলম্ব কৰিছিল। আৰু বিলম্ব কৰাই নহয়, তেওঁলোকে কোনো ধৰণৰ স্পষ্ট নিৰ্দেশনা দিয়া নাছিল। তে এই কথাটো ক'ত পোৱা গৈছে? এই কথাটো পোৱা গৈছে এটা প্ৰবন্ধত। সেই প্ৰবন্ধটো ওলাইছিল 2 ফেব্ৰুৱাৰীৰ দিনা কাৰাভানত এই প্ৰবন্ধটো ওলাইছিল। প্ৰবন্ধটোৰ ভিত্তিটো কি? প্ৰবন্ধটোৰ ভিত্তিটো হৈছে যে সেই সময়ত ভাৰতৰ যিজন সেনা অধিনায়ক আছিল, তেওঁৰ নাম আছিলে এম নাৰভান। আৰু নাৰভানে সেই সময়ত তেওঁৰ অৱসৰৰ পিছত তেওঁ এখন কিতাপ লিখিছিলে আৰু সেই কিতাপত তেওঁ এই ঘটনাটো বৰ্ণনা কৰিছিল। আৰু এই ঘটনাটো যেতিয়া কিতাপখনত বৰ্ণনা কৰিছিল আৰু এই কথাটো PTI এই সন্দৰ্ভত এটা বাতৰি প্ৰকাশ কৰিছিল আৰু কৰাৰ পিছত ক'লে যিহেতু এইটো এটা ডিফেন্সৰ কথা, তেতিয়া ক'লে যে এইটো এটা চেঞ্চিটিভ কথা আছে, গতিকে এইটো ডিফেন্স মিনিষ্ট্ৰীৰ ক্লিয়াৰেন্স লাগিব। এতিয়া দুটা কথা। এটা ঘটনাটো হৈছে তাত সেই সময়ৰ জেনেৰেল এম নাৰভানে তেওঁ যিটো কথা উল্লেখ কৰিছিল যে তেওঁ সেই সময়ত এটা বৰ বিশেষ ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল। আৰু সেই পৰিস্থিতিটোৰ কথা তেওঁৰ এই যিখন আত্মজীৱনী, সেই আত্মজীৱনীত তেওঁ লিখিছিল। আৰু সেই আত্মজীৱনীখনৰ যিহেতু তাত PTI এইটোক লৈ পেলাই এটা এক্সট্ৰা প্ৰকাশ পাইছিল আৰু তাত এই ধৰণৰ কথাটো যে চীনৰ সৈন্যবাহিনী এটা নিৰ্দিষ্ট অঞ্চললৈ আগবাঢ়ি আহিছে আৰু সেই সময়ত যদি তেওঁলোকক যদি বাধা দিয়া নাযায়, তেওঁলোকক বাধা দিয়াৰ কাৰণে ভাৰতৰ সৈন্যবাহিনীয়ে এটা শূন্যলৈ গুলি মাৰি তেওঁলোকক আগজাননী দিছে, আহিবলৈ মানা কৰিছে, কিন্তু তৎসত্ত্বেও তেওঁলোক আহি আছে। তেনেকুৱা এটা পৰিস্থিতিত তেওঁলোকক কেনেকুৱাকৈ বাধা দিয়া হ'ব? তে সেই কথাটো তেওঁলোকক যদি ফায়াৰ কৰা হয়, তেওঁলোক যদি গুলি কৰা হয়, তেওঁলোকক যদি তেতিয়া সেইখন ভাৰত আৰু চীনৰ মাজত এখন যুদ্ধ লাগিব পাৰে। আৰু প্ৰট'কলে ডিমাণ্ড কৰে যে এনেকুৱা এটা পৰিস্থিতি হ'লে সেই সিদ্ধান্তটো আৰ্মীয়ে ল'ব নোৱাৰে, আৰ্মীৰ মুখ্য সেনাধিনায়কেও ল'ব নোৱাৰে। তাৰ কাৰণে তাৰ যিটো নিৰ্দেশ সেইটো আহিব লাগিব ডিফেন্স মিনিষ্টাৰৰ পৰা। আৰু ডিফেন্স মিনিষ্টাৰে নিশ্চয় প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি সেই সিদ্ধান্তটো দিব। এতিয়া তেওঁলোকে এই সিদ্ধান্তটো দিয়াত দেৰি কৰিছিল। প্ৰথম কথাটো হৈছে প্ৰথমতে সেইদিনা গধূলি 8:30 বজাত তাৰ সেই অঞ্চলৰ যিজন, মই এইবোৰ কথা আগতে কৈছোঁ যে নৰ্দাৰ্ণ কমাণ্ডৰ যিজন কমাণ্ডেণ্ট আছিলে, তেওঁ কথাটো জনালে আৰ্মি চিফক। আৰ্মি চিফে লগে লগে, কাৰণ আৰ্মি চিফৰ এখতিয়াৰৰ বাহিৰত, তেওঁ ডিফেন্স মিনিষ্ট্ৰীলৈ লিখিলে, ডিফেন্স মিনিষ্ট্ৰীৰ লগত তেওঁ কথা পাতিলে, ৰাজনাথ সিঙৰ লগত কথা পাতিলে। কিন্তু সেই সময়ত ৰাজনাথ সিঙে বা প্ৰধানমন্ত্ৰীয়ে এটা সিদ্ধান্ত আৰ্মি চিফক নিদিলে। সেই কথাটোৱে আৰ্মি চিফ নাৰভানে তেওঁৰ আত্মজীৱনীখনত লিখিছে। আৰু তেওঁ এনেকুৱা কথা কৈছে যে লাষ্টত 8:30 ঘটনা, 8:30 তেওঁলোকে আৰ্মি চিফে ৰাজনাথ সিঙৰ লগত যোগাযোগ কৰিছে
তেতিয়া ৰাজনাথ সিঙৰ পৰা কোনো উত্তৰ অহা নাই। তাৰপিছত তেওঁ আকৌ ফোন কৰিছে আৰু 10:30 ফাইনেলি ৰাজনাথ সিঙে আৰ্মি চিফক কৈছে যে যো উচিত ওহি কৰো। অৰ্থাৎ ৰাজনৈতিক সিদ্ধান্ত তেওঁলোকে দিয়া নাই। এটা এনেকুৱা কায়দাত কথাটো ক'লে যে যিটো উচিত বুলি ভাবা তোমালোকে সেইটোৱে কৰা। তাৰমানে ডিচিশ্যনটো ল'ব লাগিব আৰ্মি চিফে। তেতিয়াই আৰ্মি চিফে কৈছে যে মোক এটা মানে এটা গৰম আলু যদি হাতত ল'ব দিয়ালে হয়, একেবাৰে গৰম আলু এটা হাতত ল'লে কি হয় অৱস্থা, দে হেণ্ডেড মি উইথ এ হট পটেটো, সেই বুলি কৈছিলে। এতিয়া প্ৰশ্নটো হৈছে এইখিনি কথা আছে তেওঁৰ আত্মজীৱনীখনত, আৰু আত্মজীৱনীখনত এই কথাটো উল্লেখ কৰাৰ কাৰণে আত্মজীৱনীখন ডিফেন্স মিনিষ্ট্ৰীয়ে এতিয়ালৈকে ক্লিয়াৰ কৰি দিয়া নাই। যোৱা 2 বছৰ আত্মজীৱনীখন ডিফেন্স মিনিষ্ট্ৰীয়ে ক্লিয়াৰ কৰি দিয়া নাই। তাত এখন পাব্লিছ কৰিব পাৰে বুলি তেওঁলোকে ক্লিয়াৰেঞ্চটো দিয়া নাই। আৰু কাৰাভান মেগাজিনে 2 ফেব্ৰুৱাৰীত তাৰে এটা এক্সট্ৰাপ্ট ছপাই প্ৰবন্ধটো প্ৰকাশ কৰিছে। ৰাহুল গান্ধীয়ে সেই প্ৰবন্ধটো উদ্ধৃতি দিছে তাত। এতিয়া পাৰ্লিয়ামেণ্টত স্পীকাৰে কয় আৰু বিজেপিৰ মন্ত্ৰী আৰু সাংসদসকলে কয় যে নাই 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 আপোনালোকে আপুনি এইটো কথা ইয়াত উল্লেখ কৰিব নোৱাৰিব, কাৰণ আপুনি ক'ত পাইছে, কিতাপটো এতিয়ালৈকে পাব্লিছে হোৱা নাই, ক'ত পালে আপুনি কথা, এইটো অথেণ্টিকেট নহয় কথাটো। তেতিয়া মোৰ প্ৰশ্নটো এইটোৱে থাকে যে প্ৰথম কথা হৈছে যিখন কিতাপত এই কথাটো উল্লেখ কৰা হৈছে, যিখন কিতাপৰ কথা উদ্ধৃতি দি কাৰাভানে আৰ্টিকেলটো লিখিছে, সেই কিতাপখন কোনে বন্ধ কৰি থৈছে, পাব্লিছ কৰিবলৈ দিয়া নাই কোনে? ডিফেন্স মিনিষ্ট্ৰীয়ে। ৰাজনাথ সিং ডিফেন্স মিনিষ্ট্ৰীৰ কোন, তাৰ সৰ্বোচ্চ নেতৃত্বত কোন আছে? ৰাজনাথ সিং আছে। এই কথাটো ওলাইছিলে কাৰ? ৰাজনাথ সিঙৰ যিটো দুৰ্বলতা, এই কিতাপখনত আৰ্মীৰ সৰ্বাধিনায়কজনে মুখ্য সেনাধ্যক্ষই কি কৈছিলে যে সেই সময়ত তেওঁলোকে ৰাজনাথ সিঙৰ পৰা এটা স্পষ্ট এটা অৰ্ডাৰ পোৱা নাছিলে, নিৰ্দেশ পোৱা নাছিল, আৰু দেশৰ প্ৰধানমন্ত্ৰীও এটা স্পষ্ট নিৰ্দেশ দিয়া নাছিল। গতিকে এই কিতাপখনত তেওঁ লিখা কথাটোৱে আচলতে ৰাজনাথ সিং, আমাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰীক তেওঁলোকৰ এটা দুৰ্বলতা প্ৰতিফলিত কৰে নে নকৰে? এই কথাটোৱে দুৰ্বলতা প্ৰতিফলিত কৰে। আৰু সেইকাৰণে যেতিয়া ৰাহুল গান্ধীয়ে এই প্ৰবন্ধটোৰ প্ৰসংগ তুলি, প্ৰবন্ধটোৰ ছবি দি সংসদত এই কথাটো উত্থাপন কৰিব বিচাৰিছে, তেতিয়া তেওঁলোকে উত্থাপন কৰিব দিয়া নাই। আৰু মই ভাবিছিলোঁ যে ৰাজনাথ সিং ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য মন্ত্ৰীসকলতকৈ অলপ বেলেগ ধৰণৰ, কিন্তু তেওঁৰ কালি যিটো মই অংগী ভংগী তাত পাৰ্লিয়ামেণ্টত দেখা পালোঁ যে কাহা কিতাপ अभी तक पब्लिश ही नहीं हुआ, कहाँ मिला? अरे किताबখন পাব্লিছ कहाँ होगा? কিতাপখন পাব্লিছ কৰা কাৰবাৰটো আপোনাৰ মন্ত্ৰালয়ে বন্ধ কৰি থৈছে, আৰু তাৰ ভিত্তিতে এই প্ৰবন্ধটো আহিছে। গতিকে এটা নৈতিকতাৰ কথা এটা আছে যে তুমি নিজে কিতাপখন প্ৰকাশ হ'বলৈ দিয়া নাই, আৰু তুমি কৈছা যে ক'ত ওলাইছে। আৰে সেইখন কিতাপত ওলাইছে, যিখন কিতাপৰ প্ৰকাশন তোমালোকে বন্ধ কৰি থৈছা। গতিকে এই বস্তুটোৱে কি বুজায়? কিন্তু আজি এইটোৱে সংসদৰ পবিত্ৰতা অৱনমিত কৰিলে নে সংসদৰ পবিত্ৰ অক্ষুণ্ণ ৰাখিলে? তোমালোকে সংসদৰ ভিতৰত বিৰোধী দলপতিজনক এটা গুৰুত্বপূৰ্ণ বিষয় তোমালোকে উত্থাপন কৰিব নিদিলা। সংসদৰে উত্থাপন কৰিব পৰা নাই। এই বিষয়টো আৰম্ভ হোৱাৰ পৰা যোৱা 2-3 দিন ধৰিতো চাৰিওফালে প্ৰচাৰ মাধ্যমত এইটোক লৈ আলোচনা হৈ আছে। মই নিজে এইটোক লৈ সম্পাদকীয় কৰিছোঁ, আজি আকৌ এই কথাটো কৈছোঁ, সকলোতে এইটো প্ৰকাশ হৈছে। গতিকে সংসদত এইটো আলোচনা কৰিব নিদিলেও বিষয়টো ইতিমধ্যে মানুহৰ ওচৰলৈ গুচিয়ে গ'ল। গতিকে মানুহে গম পালে, আৰু এতিয়ালৈকে আৰ্মি সেই
প্ৰাক্তন আৰ্মি জেনেৰেল নাৰভানাই তেওঁতো কোৱা নাই যে নাই মই এই কথাটো কোৱা নাছিলোঁ। তেওঁতো কেতিয়াও কোৱা নাই, তেওঁতো অস্বীকাৰ কৰা নাই যে নাই মোৰ অট'বায়োগ্ৰাফিত এই কথাটো নাই, কাৰাভান আৰ্টিকেলটোৰ কোনো বেচিছ নাই। সেই কথাটো নাৰভানাই কৈছে নেকি? তেওঁতো কোৱা নাই। তাৰমানে কি? তাৰমানে কথাটো সঁচা, আৰু কথাটো সঁচা কাৰণে তোমালোকে কিতাপখন পাব্লিছ কৰা নাই এতিয়ালৈকে। কিতাপখন প্ৰকাশ কৰাৰ কথা আছিল কোনে? পেংগুইন ৰেণ্ডম হাউচ। আৰু পেংগুইন ৰেণ্ডম হাউচে কিতাপখন কিয় পাব্লিছ কৰিব পৰা নাই? কিতাপখন এইকাৰণেই পাব্লিছ কৰিব পৰা নাই যে ডিফেন্স মিনিষ্ট্ৰীয়ে কিতাপখন মুকলি কৰি দিয়া নাই, মোকলাই দিয়া নাই, তেওঁলোকে ক্লিয়াৰেঞ্চটো দিয়া নাই। গতিকে ৰাজনাথ সিঙৰ এই কথাটো কোৱাৰ কোনো অধিকাৰ নাই, নৈতিক অধিকাৰ নাই যে ক'ত পালে এইকাৰণে যিখন কিতাপত আছে সেইখন কিতাপ আপোনাৰ মিনিষ্ট্ৰীয়ে, আপোনাৰ মন্ত্ৰালয়ে সেইখন কিতাপ পাব্লিছ কৰিবলৈ দিয়া নাই। গতিকে কিন্তু জুলুঙাৰ মেকুৰী বাহিৰত ওলাল। মানুহে ইতিমধ্যে গম পাই গ'ল যে আচলতে তাত সংসদত কথাটো উত্থাপন হ'ল কি নহ'ল সেইটো এতিয়া ডাঙৰ কথা নহয়। কিন্তু এটা কথা গম পাই গ'ল যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ, যি চৰকাৰে অনবৰতে বুকু ফিন্দাই কৈ থাকে যে তেওঁলোকৰ সমান দেশপ্ৰেমী কোনো নহয়, তেওঁলোকে ভাৰতৰ অখণ্ডতা, নিৰাপত্তা আৰু অখণ্ডতাক লৈ তেওঁলোকে কেতিয়াও কোনো ধৰণৰ আপোচ নকৰে। কিন্তু এটা অতি সংকট মুহূৰ্তত 31 আগষ্ট 2020 দিনাৰ যিটো নিশা, আৰু সেই নিশা ভাৰতীয় সেনাবাহিনীৰ মুখ্য সেনাধিনায়ক তেওঁ আৰু ৰাজনাথ সিং আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত যি কথা বতৰা হৈছিল সেইটোৱে প্ৰমাণ কৰি দিলে যে এটা সংকট মুহূৰ্তৰ সময়ত এটা সিদ্ধান্ত দিয়াৰ ক্ষেত্ৰত ৰাজনাথ সিং আৰু নৰেন্দ্ৰ মোদী ব্যৰ্থ হৈছে। আৰু সেই কথাটো আজি ৰাহুল গান্ধীক এইখিনি কথা যদি সদনত ক'বলৈ দিয়া হ'লহেঁতেন সেই কথাটোৱে প্ৰতিপন্ন হ'লহেঁতেন। আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলা, অমিত শ্বাহ, ৰাজনাথ সিং আৰু তেওঁলোকৰ যিবোৰ অন্যান্য মন্ত্ৰী আৰু সাংসদ আছে তেওঁলোকে নিজৰ মুখ ঢাকিবৰ কাৰণে, নিজকে বচাবৰ কাৰণে তাত এটা হুলস্থুল সৃষ্টি কৰি ৰাহুল গান্ধীক তেওঁৰ ভাষণ দিব নিদিলে, ভাষণ দিয়াৰ পৰা ৰাহুল গান্ধীক বাধা দিলে। কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে গম পাই গ'ল ৰাজনাথ সিঙে কি ধৰণৰ সিদ্ধান্ত লৈছিলে আৰু নৰেন্দ্ৰ মোদীয়ে কি ধৰণৰ সিদ্ধান্ত লৈছিলে। গতিকে ৰাহুল গান্ধীক নিজৰ ভাষণ সংসদত তেওঁলোকে দিব নিদিলে ঠিকেই আছে, কিন্তু সেই ভাষণটো কিন্তু সংসদৰ বাহিৰত সেই ভাষণটো তেওঁৰ বক্তব্য চাৰিওফালে প্ৰচাৰ হৈ গ'ল। আৰু ৰাজনাথ সিং আৰু নৰেন্দ্ৰ মোদীৰ যিটো তেওঁলোকৰ যে ভাৱমূৰ্তি, সেই ভাৱমূৰ্তিও এতিয়া জনসাধাৰণৰ ওচৰত অতি স্পষ্ট হৈ গ'ল। ধন্যবাদ।